বিশেষকৈ পঞ্চায়তৰ সম্পৰ্কত কংগ্ৰেছে নিজৰ নাম ল'বই নাপায়। কংগ্ৰেছৰ দিনত পঞ্চায়ত ব্যৱস্থাটো এনেকুৱা এটা হৈ গ'ল যে গাঁৱৰ ৰাইজে, দুখীয়া ৰাইজে, পঞ্চায়তৰ ৰাইজে ভোট দি পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন কৰে। কিন্তু পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ বেলেগা কংগ্ৰেছ যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈ গ'ল, পঞ্চায়তক কংগ্ৰেছে দখল কৰিছিল, সেই প্ৰতিনিধিবিলাকক ৰাইজে পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচন কৰিছিলে। কিন্তু তাৰ সলনি সেইবিলাক দালাল আৰু দালালৰ ঠিকাদাৰে নিৰ্বাচন কৰা নিচিনা হ'ল। পঞ্চায়ত ব্যৱস্থাটো কংগ্ৰেছৰ দিনত এনেকুৱা ধৰণৰ তললৈ গুচি গ'ল যে মানুহে পঞ্চায়ত মানে দুৰ্নীতি, পঞ্চায়ত মানে অনিয়ম, পঞ্চায়ত মানে ভ্ৰষ্টাচাৰ বুলি গণ্য কৰিব ল'লে। আৰু যিটো কাৰণত পঞ্চায়তত কৰা চূড়ান্ত অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ কাৰণে কংগ্ৰেছ দল বা এই দলটোক ৰাইজে চূড়ান্তভাৱে প্ৰত্যাখ্যান কৰিলে। আজি তেওঁলোকে গণবিচ্যুত। গতিকে সেই দলটোৱে কিবা কৰিলেও ৰাইজে তেওঁলোকক আঁকোৱালি নলয়। আৰু সেইটো কথা যোৱা দিনকেইটাত প্ৰমাণিত হৈছে। বকুল জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত 5খন গাঁও পঞ্চায়তক লৈ আজি আমাৰ দলীয় এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত 2 শতাধিক পুৰুষ, মহিলা, যুৱক যুৱতীয়ে অসম গণত যোগদান কৰে। বিশেষকৈ চাহ জনগোষ্ঠী আৰু চাহ বাগিচাৰ অধিক সংখ্যক যুৱক যুৱতী আজি অসম গণত যোগদান কৰিছে। বিগত সময়ছোৱাত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ সংগঠনৰ শ্ৰীবৃদ্ধিৰ কাৰণে গাঁও, চাহ বাগিচা অঞ্চলৰ সমান্তৰালভাৱে দলীয় কাম কাজ অব্যাহত ৰাখিছিল, যাৰ কাৰণে যোৱা দিনকেইটাত বিভিন্ন ঠাইত শয়ে পুৰুষ, মহিলা, যুৱক যুৱতী, বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকে অসম গণ পৰিষদত যোগদান কৰি আছে। অসম গণ পৰিষদ আঞ্চলিক ৰাজনৈতিক দল আৰু অসমৰ শ্ৰীবৃদ্ধিৰ কাৰণে, অসমৰ বিকাশৰ কাৰণে অসম গণ পৰিষদ দল সদায় ৰাইজৰ ওচৰত দায়বদ্ধ হৈ আছে। ৰাইজে বিশ্বাস কৰে যে অসম গণ পৰিষদ দলেহে অসমখনক সঠিকভাৱে আগুৱাই নিব পাৰিব। আৰু সেইকাৰণে চাবুৱা লাহোৱাল সমষ্টিত যোৱা সময়ছোৱাত যোগদানৰ জোৱাৰ উঠিছে। অন্যহাতে পঞ্চায়ত নিৰ্বাচনো সমাগত। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি অব্যাহত ৰাখিছো। আজি আমাৰ অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ এটা সিদ্ধান্ত হৈছিল যে জিলা পৰিষদ সমষ্টি অনুসৰি দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰিব লাগে। আজি ডিব্ৰুগড় জিলাৰ ভিতৰত আমি বকুল জিলা পৰিষদৰ এই সমষ্টি সমিতি এই সভাখন অনুষ্ঠিত কৰিছিলো আৰু প্ৰথমবাৰৰ কাৰণে এখন সভা অনুষ্ঠিত কৰা হৈছে। বকুল জিলা পৰিষদ নতুনকৈ গঠন হৈছে। এই বকুল জিলা পৰিষদৰ অধীনত বকুল গাঁও পঞ্চায়ত, ইকৰাতলি গাঁও পঞ্চায়ত, ফুকনাখাট গাঁও পঞ্চায়ত, লাহোৱাল গাঁও পঞ্চায়ত আৰু ৰহমূৰীয়া গাঁও পঞ্চায়ত, এই 5খন পঞ্চায়ত অন্তৰ্ভুক্ত হৈ আছে। গতিকে 5খন পঞ্চায়তৰ দলীয় কৰ্মকৰ্তাসকল আজি ইয়াত উপস্থিত হৈছেই। আৰু তেওঁলোকৰ উপস্থিতি আজি আমি পঞ্চায়তৰ পূৰ্ণ প্ৰস্তুতি কৰিছো। আৰু আজিৰ সভাত এই বকুল জিলা পৰিষদৰ অধীনত বিভিন্ন চাহ বাগিচা আৰু গাঁৱৰ পৰা প্ৰায় 2 শতাধিক যুৱক যুৱতী, পুৰুষ মহিলাই অসম গণ পৰিষদত যোগদান কৰে। আমি যোগদান কৰা সকলোকে দললৈ স্বাগতম জনাইছো। সকলোকে হাতৰে কথা অনুৰোধ কৰিছো। গোবিন্দ বুঢ়া, সন্তোষ বুঢ়া, গুণীন চেতিয়া, রমিতা বেগম, রাজমি বুঢ়া, উসমা বেগম, মণি বুঢ়া, দীপালি বুঢ়া, আসমা বুঢ়া, মণি বুঢ়া, ফুকনা